মোৰ ল'ৰাটো মোৰ ডাঙৰ বেটাটা আছে কামাব বলে বেঙ্গলোর চলে গেল। বেঙ্গলোর যাওয়াতে আর ঘটনা ঘটে গেল ওদিকে। ট্রেন से गिरे গেল নিচে। ট্রেন से জায়গাটা তো मैं बोलते ना विजयवाड़ा के एदिके 50 किलोमीटर एदिके गिरेছে বলে করে বললেন তো পিছে আরো আমরা यहाँ पुलिस थाना कराते आरो वहाँ पुलिस पीछे गम पाले जे आरो वहाँ से আমরা फेरी हंदर यहाँ के ঘন্টা হেরি মিনিস্টার চলে আছে এবার মানে এটা বলতে যাচ্ছি মুই যে আজি মোর বেটাটাকে যে আনে দিচ্ছে ওর জন্য মোর বহুত বহুত আর ধন্যবাদ আর যদি আমরা নিজের से আমরা আনতে भी नहीं पारते আজি ওকে আমরা जितना भी ধন্যবাদ দিব ওটা মোর দিকে বহুত কম থাকবে यानी কোনোদিন ওর চুকাতে পারবো কি না পারবো কৃষ্ণ কমল তাকে বহুত বহুত ধন্যবাদ মানে ওর দিকে যে আজি মোর বেটাটাকে মোর ঘরে আনে দিছে কাম করব বুঝলেন নাকি আপনার হ্যাঁ বেঙ্গলোর যাই কে আধা রাস্তায় ওর ডেট হয়ে গেল গই না পালে গই কাম করব নাই কাম যাতে নাই পারলো ওর বেঙ্গলোর গেছিল হ্যাঁ আপডেট বডি আনিব কারণে নাই করা হলো ওর নাই পারা হলো তো এখন ওটাই আমাদেরকে কৃষ্ণ কমল দাঁতিয়ে মানে জিগদার দিল আরো যে ওর হিসাব से আনে দিছে হ্যাঁ এখন তো মানে পৌঁছে নাই পাইছে लेकिन প্লেনে উঠাইছি বলে করে বলেছে আপনারা খবর দেখি যে উতনাটা আমার মানে বহুত জীবনটা इतना মানে ভাল লাগলো দেখি কৃষ্ণ কমল তাঁতিকে আমি जितना बार भी ধন্যবাদ দিব আমার বহুত কম হবে মানে তার কারণে কি নাম আসলে আপনার লড়াটা মুনভূমিজ কেটা আপনার নাম মোর নাম রূপু ভূমিজ কেজন আছে আপনার লড়াটা তিনটা লড়া হেৰি ভূমিজ ডাঙৰ লড়া মুনভূমিজ ডাঙর আর তার তলেরটা অরূপ ভূমিজ আর ওয়াসে আরো ছোট অনুপ ভূমিজ আপনি কি করে বাগানে কাঠকিলা কাম করি লড়া কমাব গৈছিল হ্যাঁ তিনজন যাই বাগানের নাই দুইটা ছোকরা হেরি নদী পাড়ের যায় কলাবাড়ির ওই কলাবাড়ির ছোকরা গেলাই ওরাই মানে যখন ডেট হওয়া পিছে ওরা আর বেঙ্গলোর নাই যায় করে ওয়ারের সঙ্গে থাকে গেলেন ছোকরা গেলে আগতেও গৈছিল নাকি আগতে একবার যাই রহে একবার যাইকে ভালোই আসলো তো এটা সময় যাই রহে যে বলে রহে মোকে যে মা আর মুই যদি মোর ওদিকে কামানি ধামানি পয়সা ভাল হবে হলে মোর পয়সা তুই একটা আশা নাই করবি এরকম আর 5 লাখ টাকা জমা করে এবার লোন সে আমার একটা গাড়ি নিকলাবে মোর নিজের গাড়িটাই চলাবো মুই এখন আর গাড়ি কিনব ওর মানে একটা স্বপ্ন রহে যে গাড়ি কিনবো বলে গাড়ি কিনা স্বপ্ন ছিল হ্যাঁ মানে নিজের ঘরে একটা গাড়ি মুই কিনে করে মুই খুব চলাবো বলে করার স্বপ্ন আছে গাড়ি কিনিব তবে বহিরাজ্য হ্যাঁ ল'ৰাজন দাদা আমাৰ বেংগলোৰত কাম কৰিব গৈ আছিলে গৈ থাকোঁতে মানে আধা বাটত মানে নোপোৱাকৈ তাৰ বেংগলোৰৰ পৰা মানে যাওঁতে মানে গৈ থাকোঁতে ট্ৰেইনৰ পৰা পৰি তাৰ মৃত্যু হ'ল ল'ৰাজনৰ নাম আছিলে মুনভূমিজ কোন বাগানৰ এইটো আমাৰ বালিপাৰা টি চিলিনী পঞ্চায়ত অন্তৰ্গত ৰাঙাপাৰা সমষ্টি আৰু আমাৰ বিধায়ক মহোদয়ৰ নেতৃত্বত আমি তেওঁৰ বডিটো আমি ইয়াৰলৈকে আনিব পাৰিছোঁ এতিয়া নহয় আমি নিজৰ যোগেদি আমি মানে ট্ৰাই কৰিছিলোঁ যে মিনিমাম ক'লে 1.5 লাখ টকা লাগিব বুলি ক'লে তাৰপাছত আমি বিধায়ক মহোদয়ৰ কিবা অধিৱেশন চলি থাকোঁতে মানে আমাৰ মণ্ডল প্ৰেচিডেণ্ট দীপন সিঙৰ লগত যোগাযোগ কৰিলোঁ আমাৰ বিধায়ক মহোদয়ৰ লগত যোগাযোগ কৰি আমি আজি আমাৰ মানে কিবা মুনভূমিৰ যোনটো পাৰ্থ চৰিত্ৰ আমি আনিব পাৰিছোঁ তাৰ কাৰণে বিধায়ক মহোদয় বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ হিমন্ত বিশ্ব শৰ্মাক বহুত বহুত ধন্যবাদ জনাইছোঁ ল'ৰাজন কাম কৰিব গৈছিলে হয় হয় ল'ৰাজন এনেও আমাৰ এইখিনি জেগাৰ মানে এটা ভাল এটা ড্ৰাইভাৰ আছিলে আৰু ল'ৰাজনৰ মানে যিকোনো মানুহৰ লগত মানে মিলা প্ৰীতি একদম লগে লগে মিলি যায় আৰু ল'ৰাজন কাম কৰিব গৈছিলে এইটোৰ কাৰণে চাগে এতিয়া তাৰ মাকজনে কৈয়ে দিলে যে গাড়ী কিনাৰ ল'ৰাজনৰ সপোন আছে হয় ল'ৰাজনৰ সপোন মানে এইটো সঁচাই হয় আৰু ল'ৰাজনৰ গাড়ী ড্ৰাইভিঙে কৰে এনেও চবেই জানে আমাৰ মানে বালিপাৰা বগানেৰে হওক আমাৰ ওচৰে পাজৰে যিমানখিনি আমাৰ মানে লগত লাগি থকা গাঁওখিনিত চবেই জানে যে ল'ৰাজন এটা ভাল ড্ৰাইভাৰ হয় বুলি ল'ৰাজনৰ এটা সপোন আছিলে চাগে মই নিজে এটা মোৰ নিজৰ ব্যক্তিগত এটা গাড়ী ল'ম গাড়ী কিনি মই নিজে ব্যৱসায় কৰিম বুলি সপোনটো পূৰা নহ'ল হয় গাড়ী কিনা আশাৰে গৈছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আমাৰ স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীদেৱক লৈ অনাৰ বাবে আমাৰ বাগানৰ এজনে আছিলে আৰু লগতে তাৰ লগত 3জন চাগে গৈছিলে এইটো ইমানকৈ মই ভালকৈ নাজানো প্ৰপাৰলি হয় ট্ৰেইনৰ পৰা পৰি গ'ল বেংগলোৰলৈ গৈছিলে হয় বেংগলোৰ গৈ আছিলে আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই
আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरीज जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।